শংকৰদেৱ সংঘৰ আমি দায়িত্ব লৈ ইয়ালৈ কেইবাবাৰো আহিছোঁ। আজি আৰু ইয়াৰ কৰ্মৰ অগ্ৰগতি বুজ ল'বলৈ আহিলোঁ। আমাৰ আদৰণীয় সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি আৰু সমস্ত বিষয়ববীয়াক আমি ইয়াত লগ পাইছোঁ। ইয়াৰ যিটো কৰ্মৰ অগ্ৰগতি দেখিলোঁ, ইমান সুন্দৰকৈ আগবাঢ়িছে। বিশেষকৈ জাকত জিলিকা চকুত চালে চকুৰোৱাকৈ ইয়াত এই নামঘৰ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ গৈছে। অহা 17 তাৰিখে ইয়াত গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব। আৰু তাৰপিছত আমি দেখিলোঁ যে যিটো মূল ৰভা মণ্ডপ আৰু মঞ্চ এইবিলাক কৰিবলৈ যোৱা হৈছে আৰু ইয়াৰ যিটো পতাকা বেদী কৰা হৈছে, বাকী গোটেই সেইবিলাক কাম ইমান সুন্দৰকৈ আগবাঢ়িছে আৰু শিবিৰবিলাক ইমান সুশৃংখলকৈ ইয়াত কৰিছে। আৰু বৃহৎ এটা এলেকা, ইয়াত হাজাৰ বিঘা মাটি আছে, হাজাৰ হাজাৰ বিঘা মাটি আছে। ইয়াত লক্ষ লক্ষ ভকতৰ সমাগম হ'ব। আৰু যিবিলাক কেইদিনমান পিছতে, আজিতো শেষেই হ'ব নহয়, অধিৱেশন 7 তাৰিখে শেষেই হ'ব। গতিকে খুব কম সময় আছে। এই কম সময়ৰ ভিতৰতে যুদ্ধকালীন তৎপৰতাৰে ইয়াত কাম চলিছে আৰু কেইদিনমানৰ পিছতে আমি দেখিম যে ইয়াত এখন বৈকুণ্ঠপুৰীত পৰিণত হ'ব। নগৰী, একেবাৰে এখন সুসজ্জিত নগৰীলৈ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ৰূপান্তৰিত হ'ব। আৰু ইয়াত চৌদিশৰ পৰা অহা আমাৰ ওচৰৰ নিকটৱৰ্তী জিলা শাখাকেইখনে আৰু বিশেষকৈ আমাৰ ইয়াত শক্তিশালী যি আদৰণি সমিতি আছে, কৰ্ণধাৰ সমিতি আছে আৰু সাধাৰণ পৰিষদ আছে, আইমাতৃসকল আছে, বাপসকল আছে আৰু গোটেই জাতি জনগোষ্ঠীৰে পৰিবেষ্টিত বৃহৎ এলেকাৰ এইফালে ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ সীমাৰ পৰা আৰু একেবাৰে উত্তৰ ফালে আপোনাৰ একেবাৰে হিমালয় পাহাৰলৈ পাদদেশলৈ সম্প্ৰসাৰিত হৈ এইখন হ'ল শোণিতপুৰ, তেজপুৰ। আৰু এইখন ঐতিহ্যমণ্ডিত এখন সাংস্কৃতিক ক্ষেত্ৰ। জামুগুৰি বুলি ক'লে, তেজপুৰ বুলি ক'লে আমাৰ মানুহবিলাকৰ মনবিলাক এনেই নাচি উঠে। এতিয়া জামুগুৰিখন কি হৈছে জানেনে, আমাৰ অসমৰ ভিতৰত এটা সাংস্কৃতিক ঐতিহ্যশালী এখন সাংস্কৃতিক ক্ষেত্ৰলৈ পৰিণত হৈছে।